ছাত্ৰ ছাত্ৰীসকল আজি মই ডিটাৰমিনাৰৰ বিষয়ে কিছু কথা আলোচনা কৰিম। তোমালোকে আৰ্টিকেল আৰু ডিটাৰমিনাৰ পাই আহিছা আৰু বাক্যত ইয়াৰ প্ৰয়োগ কৰিবলৈ শিকিছা। আজি মই পৰীক্ষাত অহা ধৰণে কিছুমান এক্সাৰসাইজ তোমালোকৰ মাজলৈ লৈ আহিছো। প্ৰথমতে আৰ্টিকেল আৰু ডিটাৰমিনাৰৰ মাজত কিবা পাৰ্থক্য আছে নেকি জানো আহা। আৰ্টিকেলবোৰ হ'ল বাক্যত আটাইতকৈ বেছি ব্যৱহৃত ডিটাৰমিনাৰ। আন কিছুমান ডিটাৰমিনাৰ হ'ল লিটিল, ফিউ, মেনি, মোৰ, মাছ, এনি, সাম এটসেট্ৰা। এতিয়া আমি অনুশীলনীবোৰলৈ মন কৰিছোঁ। তোমালোকে এই ৰঙা টিক মাৰ্ক দিয়া বাক্যটোৰ পৰা চোৱা। দে লিভড ইন ডেছ RCC বিল্ডিং। ইয়াত তিনিটা অপশ্যন দিয়া আছে, এ, এন, দা। ইয়াত শুদ্ধ উত্তৰটো হ'ব দে লিভড ইন এন RCC বিল্ডিং। ইয়াত আমি এন কিয় ইউজ কৰিলোঁ? কাৰণ আমি আগতে পাই আহিছোঁ যে কনচনেণ্টৰ আগত এ হয় আৰু ভাৱেল চাউণ্ডৰ আগত এন হয়। কিন্তু ইয়াত আৰ এই লেটাৰটো হ'ল কনচনেণ্ট, কিন্তু তাৰ আগত আমি এন ব্যৱহাৰ কৰিছোঁ কাৰণ ইয়াৰ উচ্চাৰণ বা প্ৰনাউন্সিয়েশ্যনটো ভাৱেলৰ দৰে। দে লিভড ইন এন RCC বিল্ডিং। তাৰ পিছৰ বাক্যটোলৈ চোৱা। আই ডিড নট ৱান্ট ডেছ অফ দিছ বুকছ। ইয়াত তিনিটা অপশ্যন আছে, সাম, এনি, ফিউ। ইয়াত শুদ্ধ উত্তৰটো হ'ব আই ডিড নট ৱান্ট এনি অফ দিছ বুকছ। ইয়াত আমি এনি কিয় ব্যৱহাৰ কৰিলোঁ? এনি এই ডিটাৰমিনাৰটো নেগেটিভ আৰু ইণ্টাৰগেটিভ চেণ্টেন্সত ব্যৱহাৰ হয়। আই ডিড নট ৱান্ট এনি অফ দিছ বুকছ, ইয়াৰ মোৰ এখনো কিতাপ নালাগে। এতিয়া পিছৰ বাক্যটোলৈ চোৱা। গিভ মি ডেছ বুকছ হুইচ ইউ হেভ উইথ ইউ। ইয়াত তিনিটা অপশ্যন আছে, ফিউ, আ ফিউ, দা ফিউ। ফিউৱে একেবাৰে নোহোৱা অৰ্থত বুজায়। আ ফিউ মানে অকণমান, অলপমান, কিন্তু তাতকৈ অলপ বেছি। দা ফিউ মানে যিখিনি আছে গোটেইখিনি। ইয়াত শুদ্ধ উত্তৰটো হ'ব গিভ মি দ্য ফিউ বুকছ হুইচ ইউ হেভ উইথ ইউ। তোমাৰ লগত যিখিনি কিতাপ আছে গোটেইখিনি মোক দিয়া। দা ফিউৱে বুজায় যিখিনি আছে গোটেইখিনি, অলপমানে আছে কিন্তু যিখিনি আছে গোটেইখিনি। গতিকে ইয়াত উত্তৰটো আকৌ এবাৰ কৈ দিছোঁ, গিভ মি দ্য ফিউ বুকছ হুইচ ইউ হেভ উইথ ইউ। তাৰ পিছৰ বাক্যটোলৈ চোৱা। আই আৰ্ণ ডেছ মানি দেন মাই ফ্ৰেণ্ড। ইয়াত তিনিটা অপশ্যন আছে, লিটিল, লেছ, লিষ্ট। ইয়াত আমি ব্যৱহাৰ কৰিম আই আৰ্ণ লেছ মানি দেন মাই ফ্ৰেণ্ড। ইয়াত তুলনা বুজাইছে, ইয়াত মোৰ আৰু মোৰ বন্ধুৰ মাজত তুলনা বুজাইছে, গতিকে কম্পাৰেটিভ ডিগ্ৰী হ'ব। আৰু লিটিলৰ কম্পাৰেটিভ ডিগ্ৰী হ'ল লেছ, সেইকাৰণে ইয়াত শুদ্ধ উত্তৰটো হৈছে আই আৰ্ণ লেছ মানি দেন মাই ফ্ৰেণ্ড। আকৌ এতিয়া ৰঙাত টিক মাৰ্ক দিয়া বাক্যটোলৈ চোৱা। মাই ব্ৰাদাৰ ইজ ডেছ অনাৰেবল মেন। ইয়াত তিনিটা অপশ্যন আছে, এ, এন, দা। ইয়াত শুদ্ধ উত্তৰটো হ'ব এন। মাই ব্ৰাদাৰ ইজ এন অনাৰেবল মেন। ইয়াত আমি এন কিয় ব্যৱহাৰ কৰিলোঁ? কাৰণ এইচ এই লেটাৰটো হ'ল কনচনেণ্ট। আমি জানো যে কনচনেণ্টৰ আগত এ হয় আৰু ভাৱেল চাউণ্ডৰ আগত এন হয়, কিন্তু ইয়াত আমি এন ব্যৱহাৰ কৰিলোঁ কাৰণ ইয়াৰ উচ্চাৰণ যদিও এইচ আছে, কিন্তু ইয়াক আমি অনাৰেবল বুলি কওঁ। অনাৰেবল উচ্চাৰণটো হ'ল ভাৱেলৰ দৰে, সেইকাৰণে আমি ইয়াত এন ব্যৱহাৰ কৰিছোঁ। এতিয়া এই বাক্যটোলৈ চোৱা। হি হেজ ডেছ মানি। ইয়াত তিনিটা অপশ্যন আছে, মেনি, মাছ, মোৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ব হি হেজ মাছ মানি। ইয়াত মাছ কিয় হ'ল? ইয়াত পৰিমাণ বুজাইছে, সেইকাৰণে আমি ইয়াত মাছ ব্যৱহাৰ কৰিছোঁ। তাৰ পিছৰটো চোৱা। ৰিডিং ইজ ডেছ ইউজফুল হবি। ইয়াত এ, এন, দা এই তিনিটা অপশ্যন আছে। ইয়াত হ'ব ৰিডিং ইজ আ ইউজফুল হবি। ইয়াত এন হ'ব লাগিছিল কাৰণ ইউ এই লেটাৰটো হ'ল ভাৱেল, কিন্তু আমি ইয়াত এ ব্যৱহাৰ কৰিছোঁ কাৰণ ইয়াৰ উচ্চাৰণটো কনচনেণ্টৰ দৰে, ইউ, ইউজফুল, ইউ। সেইকাৰণে আমি ইয়াত এ ব্যৱহাৰ কৰিছোঁ। ৰিডিং ইজ আ ইউজফুল হবি। তোমালোকে এইটো বুজি পাইছানে? ইয়াত আকৌ এবাৰ কৈছোঁ মই, যদিও ইউ এই লেটাৰটো ভাৱেল হয়, কিন্তু ইয়াৰ উচ্চাৰণ কনচনেণ্টৰ দৰে, সেইকাৰণে আমি ইয়াত এ আৰ্টিকেল ব্যৱহাৰ কৰিছোঁ। ৰিডিং ইজ আ ইউজফুল হবি। ইয়াৰ পিছৰ বাক্যটোলৈ মন কৰা। দেয়াৰ ইজ ডেছ মিল্ক ইন দ্য পট।
ইয়াত শুদ্ধ উত্তৰটো হ'ব ইয়াত তিনিটা অপশ্যন আছে লিটিল আ লিটিল দ্য লিটিল ইয়াত শুদ্ধ উত্তৰটো হ'ব আ লিটিল দেয়াৰ ইজ আ লিটিল মিল্ক ইন দ্য পট পাত্ৰটোত অকণমান গাখীৰ আছে তাৰ পিছৰ বাক্যটো চোৱা মাই ব্ৰাদাৰ ইজ ডেছ NCC কেডেট ইয়াত তিনিটা অপশ্যন আছে এ এন দ্য ইয়াত শুদ্ধ উত্তৰটো হ'ব মাই ব্ৰাদাৰ ইজ এন NCC কেডেট আমি ইতিমধ্যে আলোচনা কৰিলোৱে যে যেতিয়া কনসনেণ্টৰ উচ্চাৰণ ভাৱেলৰ দৰে হয় তেতিয়া এন হ'ব এনটো উচ্চাৰণ কৰোঁতে আমাৰ ভাৱেলৰ দৰে উচ্চাৰণ হয় সেইকাৰণে আমি ইয়াত এন ব্যৱহাৰ কৰিছোঁ মাই ব্ৰাদাৰ ইজ এন NCC কেডেট এতিয়া তোমালোকে এই ৰঙা টিক মাৰ্ক দিয়া বাক্যটোলৈ আকৌ মন কৰা ডু ইউ নিড ডেছ হেল্প ফ্ৰম মি ইয়াত তিনিটা অপশ্যন আছে চাম লিটিল এনি ইয়াত শুদ্ধ উত্তৰটো হ'ব এনি ডু ইউ নিড এনি হেল্প ফ্ৰম মি ইতিমধ্যে আমি আলোচনা কৰিলোৱেই যে এনি এই ডিটাৰমিনাৰটো নেগেটিভ আৰু ইণ্টাৰগেটিভ চেণ্টেন্সত ব্যৱহৃত হয় আৰু ইয়াত শুদ্ধ উত্তৰটো হ'ল ডু ইউ নিড এনি হেল্প ফ্ৰম মি মোৰ পৰা তোমাক কিবা সহায় লাগে নেকি তাৰ পিছৰ বাক্যটোলৈ মন কৰা আই আৰ্ণ ডেছ মানি দেন ইউ ইয়াত তিনিটা অপশ্যন আছে লিটিল লেছ লিষ্ট ইয়াত শুদ্ধ উত্তৰটো হ'ব লেছ আই আৰ্ণ লেছ মানি দেন ইউ ইয়াতো তুলনা বুজাইছে মোৰ আৰু এজন মানুহৰ লগত তুলনা কৰা বুজাইছে সেইকাৰণে লেছ হ'ব কাৰণ লিটিলৰ কম্পাৰেটিভ ডিগ্ৰী হ'ল লেছ এতিয়া তাৰ পিছৰ বাক্যটোলৈ মন কৰা প্লিজ টেল মি ডেছ ষ্টৰি ইউ ৱেৰ টেলিং দেম য়েষ্টাৰডে ইয়াত তিনিটা অপশ্যন আছে এ এন দ্য ইয়াত শুদ্ধ উত্তৰটো হ'ব দ্য প্লিজ টেল মি দ্য ষ্টৰি ইউ ৱেৰ টেলিং দেম য়েষ্টাৰডে এইটো হ'ল দ্যটো হ'ল এটা ডেফিনিট আৰ্টিকেল কালি অনুগ্ৰহ কৰি মোক কালি কোৱা ষ্টৰিটো কোৱা আকৌ এবাৰ কৈছোঁ শুদ্ধ উত্তৰটো প্লিজ টেল মি দ্য ষ্টৰি ইউ ৱেৰ টেলিং দেম য়েষ্টাৰডে তাৰ পিছৰ বাক্যটোলৈ মন কৰা আই হেভ ৰেড ডেছ বুকছ আই হেভ ইন মাই পাৰ্চনেল লাইব্ৰেৰী ইয়াত তিনিটা অপশ্যন আছে ফিউ আ ফিউ দ্য ফিউ ইয়াত শুদ্ধ উত্তৰটো হ'ব আই হেভ ৰেড দ্য ফিউ বুকছ আই হেভ ইন মাই পাৰ্চনেল লাইব্ৰেৰী মোৰ ব্যক্তিগত পুথিভঁৰালত যিমানখিনি কিতাপ আছে সেই আটাইখিনিয়ে মই পঢ়িছোঁ দ্য ফিউৱে যিখিনি আছে গোটেইখিনি বুজায় গতিকে শুদ্ধ উত্তৰটো হ'ব আই হেভ ৰেড দ্য বুকছ আই হেভ ইন মাই পাৰ্চনেল লাইব্ৰেৰী এতিয়া আকৌ এই ৰঙা টিক মাৰ্ক দিয়া বাক্যটোলৈ চোৱা মাই ব্ৰাদাৰ লিভছ ইন ডেছ USA ইয়াত তিনিটা অপশ্যন আছে এ এন দ্য ইয়াত শুদ্ধ উত্তৰটো হ'ব মাই ব্ৰাদাৰ লিভছ ইন দ্য USA ইয়াত দ্য হ'ব ইয়াত দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা তাৰ পিছৰ বাক্যটোলৈ চোৱা কেন ইউ লেণ্ড মি ডেছ বুকছ ইয়াত তিনিটা অপশ্যন আছে ফিউ অ ফিউ দ্য ফিউ ইয়াত শুদ্ধ উত্তৰটো হ'ব কেন ইউ লেণ্ড মি আ ফিউ বুকছ তুমি কেইখনমান মোক কিতাপ দিব পাৰানে তাৰ পিছৰ বাক্যটোলৈ চোৱা আই উইল গিভ ইউ ডেছ ইউজফুল এডভাইচ ইয়াত শুদ্ধ উত্তৰটো হ'ব তিনিটা অপশ্যন আছে এ এন দ্য শুদ্ধ উত্তৰটো হ'ব আই উইল গিভ ইউ আ ইউজফুল এডভাইচ ইতিমধ্যে আমি আলোচনা কৰিলোৱে যে ইউজফুল এইটো যদিও লেটাৰটো ভাৱেল হয় কিন্তু ইয়াৰ প্ৰনাউন্সিয়েশ্যন কনসনেণ্টৰ দৰে সেইকাৰণে আমি ইয়াত এ ব্যৱহাৰ কৰিছোঁ আই উইল গিভ ইউ আ ইউজফুল এডভাইচ ইয়াৰ পিছৰ বাক্যটোলৈ চোৱা হি ইজ ডেছ অল্ডাৰ দেন ইউ ইয়াত তিনিটা অপশ্যন আছে মাছ মোৰ মেনি ইয়াত শুদ্ধ উত্তৰটো হ'ব হি ইজ মাছ অল্ডাৰ দেন ইউ তাৰ পিছৰ বাক্যটোলৈ চোৱা উই শ্বেল ষ্টে হিয়াৰ ফৰ ডেছ ৱাইল ইয়াত তিনিটা অপশ্যন আছে লিটিল আ লিটিল দ্য লিটিল ইয়াত আমি ব্যৱহাৰ কৰিম আ লিটিল উই শ্বেল ষ্টে হিয়াৰ ফৰ এ ৱাইল আমি ইয়াত কিছু সময়ৰ বাবে থাকিম আকৌ পিছৰ বাক্যটোলৈ চোৱা তপন দত্ত ইজ ডেছ ইউনিভাৰ্চিটি ষ্টুডেণ্ট ইয়াত তিনিটা অপশ্যন আছে এ এন দ্য আমি ইয়াত এ ব্যৱহাৰ কৰিম তপন দত্ত ইজ আ ইউনিভাৰ্চিটি ষ্টুডেণ্ট এটা ইতিমধ্যে আমি পালোঁ যে ভাৱেলৰ উচ্চাৰণ যেতিয়া কনসনেণ্টৰ দৰে হয় তেতিয়া আমি এ ব্যৱহাৰ কৰোঁ আকৌ এই বাক্যটোলৈ চোৱা
উইল ইউ লেণ্ড মি ডেছ মানি টু বাই দিছ জেকেট। ইয়াত তিনিটা অপশ্যন আছে, চাম, মাছ, মোৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ব উইল ইউ লেণ্ড মি চাম মানি টু বাই দিছ জেকেট। তুমি মোক অলপ এই জেকেটটো কিনিবলৈ অলপমান পইচা দিবা নেকি? গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ডিটাৰমিনাৰ সম্পৰ্কে হয়তো কিছু আভাস পালা আৰু এনেদৰে গোটেই কথাখিনি বুজিবলৈ চেষ্টা কৰা।